গুড মৰ্ণিং বন্ধুসকল, আজি ৰবিবাৰ আৰু আজিৰ পৰা আমাৰ চেলটেপত নতুন গাড়ী এখন জইন হ'ব। এখন গ্ৰেণ্ড ভিটাৰা, খুব নতুনেই গাড়ী হয়। গাড়ী বহুত ধুনীয়া হৈ আছে। আজিৰ পৰা যদি কাৰোবাৰ গ্ৰেণ্ড ভিটাৰা লাগে, ডেইলি বেচিছত হওক বা মান্থলি বেচিছতো আমি দিম। যদি কোনোবাই লয় আপুনি গ্ৰেণ্ড ভিটাৰখন ল'ব পাৰিব। এতিয়া ওলাইছোঁ, আমাৰ এই তিনিখন গাড়ী লৈ ওলাইছোঁ ৱাশ্বিং কৰিবলৈ। XUV, টাটা এল্ট্ৰছ আৰু I10। একেলগে আমি তিনিখন গাড়ী ৱাশ্বিং কৰিবলৈ ওলাইছোঁ আজি ৰবিবাৰ, সেইকাৰণে ভাবিলোঁ গোটেইকেইখন গাড়ী একেলগে ধুৱাই লওঁ। এইখন গাড়ী I10 এইখন পঠাই আছোঁ আমি নলবাৰী। আমাৰ কাষ্টমাৰ নলবাৰীত আছে, গুৱাহাটীৰে হয়। তো আমি আমাৰ অফিচৰ ল'ৰা দি পিনে পঠাই আছোঁ। এতিয়া এখন যাব নলবাৰীত। তুমি নলবাৰীত যে ধুনীয়াকৈ আহি যাবা হা, যোৱা। অফিচ আহি পালোঁ এইমাত্ৰ। কালিৰ বাবে অকণমান প্ৰিপেৰেশ্যন কৰি আছোঁ সৰুকৈ স্বাধীনতা দিৱস বুলি অফিচত। আপোনালোকে অলপ চাওকচোন কি কৰি আছোঁ। ফুলালোঁ এইমাত্ৰ, আৰু ফুলাব আছে অকণমান বেলুন। কালিৰ দিনটোত আমিও ওলাই যাম। যদি কোনোবাই গাড়ী লয় আমাৰ পৰা চেলটেপত, কালিৰ দিনটোৰ বাবে আমাক যোগাযোগ কৰিব। এতিয়া আৰু চাওকচোন কি আগবাঢ়োঁ মই, কি কৰোঁ। বন্ধুসকল, অফিচ আহিছিলোঁ, কাষ্টমাৰ এজন আহিছিলে গাড়ী এখন ল'বলৈ। এল্ট'খন ল'ল, ফটো উঠোৱা নহ'ল বাৰু। এতিয়া আমি আৰু গৈ আছোঁ ৱাশ্বিঙত দিয়া গাড়ী দুখন আনিবলৈ। এতিয়া লগত থাকক, অলপ পিছত দেখাই আছোঁ কি কৰোঁ। অকল এতিয়া 9:30 বাজিল। এতিয়া ঘৰলৈ যাই থাকোঁ আৰু বাকী ইয়াৰ পিছৰখিনি কালিলৈ দেখাম কি হয় কি নহয়। মোৰ লগত এনেকৈ থাকিব। মোৰ চেনেলটোক লাইক কৰিব, পাৰিলে ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব কৰিলে মোৰো ভাল লাগে, এটা দুটা ছাবস্ক্ৰাইবাৰ বাঢ়িব। আপোনালোকেও জানি থাকিব পাৰিব কি গাড়ী পায় বা ডেইলি কি হৈ আছে কি নাই। এতিয়া বাই বাই।